নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ইনফৰমেটিভ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বকুৰ এটা ইউকো বেংকৰ শাখাৰ এজন বেংক মিত্ৰ বা এজন মেনেজাৰে আত্মসহায়ক গোটৰ মহিলাৰ পৰা প্ৰায় 5 লাখ টকা সৰলুকি কৰি নিলে। মানে 5 লাখ টকা লুটি লৈ গ'ল আত্মসহায়ক গোটৰ মহিলাৰ পৰা। মহিলাসকলে যেতিয়া নেকি এই কথা গম পালে তেতিয়া মহিলাসকলে ঘেৰাও কৰিছে বকুৰ সেই ইউকো বেংকৰ শাখাটো। এতিয়া কি কৰে প্ৰশাসনে গম পাব। তো বন্ধু বান্ধৱীসকল সেয়াই নহয়, আজিৰ পৰা কেইদিনমান পূৰ্বে খবৰ ওলাইছিলে ৰাজীৱ খদিয়া, আমাৰ প্ৰয়াত অসমৰ এজন ভাল শিল্পী ৰাজীৱ খদিয়াই বৰ্তমান যিডোখৰ মাটিত বহি আছে সেই মাটিডোখৰ নামতো এজন বেংক কৰ্মচাৰীয়ে লোন উলিয়াই সেই ধন সৰলুকি কৰিলে। প্ৰায় 20 লাখ টকাৰ নে কিমান টকাৰ লোন উলিয়ালে তেখেতে বহি থকা মাটিডোখৰ নামত, আৰু তাৰ পাছত সেই টকা খাই দিলে বেংক মিত্ৰই বা বেংকৰ মেনেজাৰে। তো বন্ধু বান্ধৱীসকল, এই দুটা খবৰ ৰিসেন্টলি ওলোৱা খবৰ, আৰু এনেকুৱা বহুতো খবৰ আছে যিবিলাক আমাৰ অসমত গোপনভাৱে আছে, বহুতে গমেই নাপায়। এতিয়া গোটেই মামলাটোনো কি, গোটেই ঘটনাটোৰ বিষয়ে আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে কেনেকৈ টকা সৰলুকি কৰিব পাৰে বেংক মেনেজাৰসকলে, কেনেকৈ আপোনালোকক ঠগিব পাৰে বেংক মেনেজাৰসকলে। প্ৰত্যেকজন বেংক মেনেজাৰে নহয়, কিন্তু কিছু বেংক মেনেজাৰ থাকে তেনেকুৱা। কেনেকৈ ঠগিব পাৰে, কেনেকৈ আপোনালোকে ইয়াৰ পৰা বাচিব, এই সম্পৰ্কে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বিশেষকৈ মহিলাসকলে। তো মই শ্ৰীপাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এনেকুৱা ধৰণৰ খবৰবিলাক দিবৰ কাৰণে অকণমান ৰিস্কি হৈ যায়। ৰিস্কি কিয় বাৰু জানেনে? কাৰণ ধমকি আহিবলৈ লাগি যায়। মেইলত ধমকি আহিব, আপোনাৰ ফেচবুকত মেছেজ কৰিব, কমেণ্ট আহিব যে ভিডিঅ' ডিলিট কৰ, নহ'লে তোৰ ওপৰত লিগেল একশ্যন ল'ম। এনেকুৱা মোৰ লগত বহুত হৈছে। আপোনালোকক কি ক'ম, এনেকুৱা বহুতো ঘটনা সংঘটিত হৈছে মোৰ লগত। কেতিয়াবা ভিডিঅ' ডিলিট কৰিব লগা হয়, কেতিয়াবা এপলজি লেটাৰ পঠাব লগা হয়, মানে লিখিত লেটাৰ পঠাব লাগে যে এই ভিডিঅ'টো প্ৰচাৰ কৰাৰ বাবে মোৰ ভুল হ'ল, আপোনালোকে ক্ষমা কৰিব, নহ'লে কয় যে তহঁতৰ ওপৰত লিগেল একশ্যন ল'ম, মানে এনেকুৱা ধৰণৰ। তো সেনেকুৱা ধৰণৰ ঝামেলাবিলাক কৰিবলৈ মন নাযায় কাৰণে কি হয়, এপলজি দি দিয়া হয়। তো এইবিলাক এনেকুৱা ধৰণৰ খবৰবিলাক প্ৰচাৰ কৰিবৰ কাৰণে সেইবাবে অকণমান অসুবিধা। বাৰু যি কি নহওক, আপোনালোকলৈ ইনফৰমেশ্যনটো আগবঢ়াইছোঁ। জানি কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব। ইনফৰমেশ্যনটো কিন্তু বহুতেই প্ৰয়োজনীয়। তো খবৰ লোৱা অনুসৰি মহিলাসকলে লোন ল'বৰ কাৰণে গৈছিলে বেংক মিত্ৰৰ ওচৰলৈ। বেংক মিত্ৰজনে ক'লে যে ঠিক আছে, আপোনাৰ ডকুমেণ্ট পাতি দিয়ক আপোনালোকৰ। তো বেংক মিত্ৰজনক ডকুমেণ্ট পাতি দি দিলে। এতিয়া যেতিয়া নেকি আপোনালোকে এটা লোন ল'বলৈ যাব, লোনটো ল'বলৈ যাওঁতে কি হয়, আপোনালোকে প্ৰথমে এপ্লিকেশ্যন কৰিব লাগে। লোনটো এপ্ৰুভ হওক নহওক সেইটো পাছৰ কথা, কিন্তু পূৰ্বতে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব, চাইন কৰিব লাগিব ক'ৰবাত, হয়নে নহয়? তো তেওঁলোকে সেইমতে এপ্লিকেশ্যন কৰিলে, চাইন কৰিলে, ডকুমেণ্ট জমা কৰিলে। তাৰ পাছত বেংক মিত্ৰজনে ক'লে যে লোনটো আপোনালোকৰ এপ্ৰুভ নহ'ল, আপোনালোকে লোনটো নাপালে। তো মহিলাসকলৰ গ'ল কথা গ'ল। বহুদিনৰ মূৰত মহিলাসকলৰ হয়তো চাগে ফোন আহিছিলে যে আপোনালোকৰ EMI-টো পেণ্ডিং হৈ আছে, EMI পে' কৰা নাই। তো মহিলাসকলটো আচৰিত যে কিহৰ EMI। যেতিয়া নেকি খবৰ কৰিলে, গম পালে যে তেওঁলোকে যে সেই লোনটো এপ্লাই কৰিছিলে, সেই লোনটো তেওঁলোকৰ এপ্ৰুভো হৈছিলে, তেওঁলোকৰ পইচা একাউণ্টতো সোমাইছিলে, কিন্তু তেওঁলোকৰ হাতত গৈ নাপালেগে সেই পইচাসমূহ। বেংক মিত্ৰজনে কি কৰিলে, সেই পইচাসমূহ তেখেতৰ বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি পেলালে। এতিয়া এজন বেংক মিত্ৰই আপোনাৰ একাউণ্টৰ পইচা বেলেগ এটা একাউণ্টলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে আপোনাৰ অথৰিটিৰ প্ৰয়োজন নাই। তেওঁলোকক লিগেলি অথৰিটিৰ প্ৰয়োজন হয় শ্ব' কৰিবৰ কাৰণে, কিন্তু 2 নম্বৰী কৰিম বুলি ক'লে আপোনালোকৰ টকাখিনি, আপোনাৰ নামত অহা টকাখিনি মোৰ নামলৈ ট্ৰান্সফাৰ কৰিবৰ কাৰণে তেখেতলোকক বেছি সময়ৰ প্ৰয়োজন নহয়। গতিকে কি হৈ গ'ল, তেওঁলোকে এটা মানে চক্ৰান্তত পৰি গ'ল, 5 লাখ টকাৰ লুটি লৈ গুচি গ'ল। চাওক কেনেকৈ কৰিলে। প্ৰথমে এপ্লিকেশ্যন ল'লে, চাইন কৰোৱালে, ডকুমেণ্ট ল'লে, ক'লে যে আপোনালোকৰ লোনটো এপ্ৰুভ নহ'ল, কিন্তু লোনটো তেওঁলোকৰ এপ্ৰুভ হ'ল, পইচাও সোমালে, কিন্তু বেংক মিত্ৰজনে কি কৰিলে, সেই পইচাখিনি তেখেতৰ নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰি পেলালে। তাৰ পাছত এতিয়া ৰাজীৱ খদিয়াৰ ঘটনাটো কওঁ। ৰাজীৱ খদিয়াই যিডোখৰ মাটিত বহি আছে, সেই মাটিডোখৰ কোনোবা এজন মনোজ নে কি ব্যক্তি এজনে কি কৰিছিলে, ডনেট কৰিছিলে।
তো সেই মনোজ নামৰ ব্যক্তিজনে ৰাজীৱ সদিয়াক মাটিডোখৰ নিদিয়াৰ আগত এটা লোনৰ কাৰণে আবেদন কৰিছিলে কিন্তু তেখেতৰ সেই লোনটো এপ্ৰুভ নহল 12 লাখ নে 20 লাখ টকাৰ মই মানে চাইছিলো খবৰটো বিচাৰি নাপালো তো সেই কাৰণে প্ৰপাৰ আপোনালোকক এমাউণ্টটো জনাব পৰা নাই আৰু ডেট অফ টাইমটো জনাব পৰা নাই তো সেই ব্যক্তিজনে লোন এটাৰ বাবে এপ্লাই কৰিছিলে তো লোনটো তেখেতৰ কি হ'ল এপ্ৰুভ নহল হেই বুলি ক'লে তেখেতক বেংকৰ কৰ্মচাৰী বা বেংক মেনেজাৰে ক'লে যে আপোনাৰ লোনটো এপ্ৰুভ নহল কিন্তু তেখেতৰ নামত লোনো এপ্ৰুভ হ'ল আৰু তেখেতৰ একাউণ্টত পইচাও সোমাইছিলে মানে তেখেতৰ নামত পইচাও আহিছিলে কিন্তু সেই পইচা খাই দিলে কোনে বেংক মেনেজাৰে কোনোবা এজন ব্যক্তিৰ সৈতে মিলি তো এনেকুৱা ধৰণৰ ঘটনা হৈ গৈছে আমাৰ অসমতে দুটা ঘটনা আপোনালোকক জনালো এনেকুৱা কিমান যে ঘটনা আছে তাৰ কোনো ঠিক নাই তো সেইবাবে পৰাপক্ষত অকণমান সাৱধান হ'ব আজিকালি ডকুমেণ্ট দি দিলেই যিকোনো কাম কৰিব পৰা যায় আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড দি দিলে আপোনাৰ নামত লোন লৈ ল'ব পৰা যায় আপোনাৰ পৰা এটা OTP পাই যোৱাৰ লগে লগে আপোনাৰ নামত কোটি কোটি টকাৰ লোন উলিয়াব পৰা যায় আজিকালি সিস্টেমবিলাক একেবাৰে সহজ হৈ পৰিছে OTP মাত্ৰ লাগে OTP দি দিয়াৰ লগে লোন এপ্ৰুভ হয় লোন এপ্ৰুভ হোৱাৰ পাছত একাউণ্টত পইচা আহি যায় এনেকুৱা সিস্টেম আছে আজিকালি গতিকে আপোনালোকক ঠক প্ৰবঞ্চনা কৰিবৰ কাৰণে একেবাৰে সহজ বৰ্তমান সময়ত তো সেইবাবে আপোনালোকে অকণমান সাৱধানে থাকিব বিশেষকৈ মহিলাসকলক কৈছো কাৰণ প্ৰায়বিলাক মহিলাই এনেকুৱা যিবিলাক নেকি অকণমান ক্ৰিটিকেল কামবিলাক তেওঁলোকে ভালদৰে নাজানে তো সেইবাবে অকণমান সাৱধান তো বৰ্তমান বিকল্প আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয়